মিনি ব্লগ 31 স্বাগতম। এটা কমপ্লেইন আছিলে, কমপ্লেইনটো আছিলে তোমাৰ এইটো দেখিছেনে, এইটো প্ৰব্লেম। সাকশ্যন লাইনটো পূৰা আইজ হয়, একুমুলেটৰ পৰ্যন্ত আইজ হৈ যায়। তো মই চালোঁ, চাই দেখিলোঁ যে মেচিনটোত গেছ কম আছে, 407 গেছ হয়। তো গেছটো দিয়াৰ আগত মই ভাবিলোঁ এবাৰ আউটডোৰটো খুলি মেলি গোটেইটো ছাৰ্ভিচিং কৰোঁ। তো সেই ভাবি গোটেই ছিষ্টেমটো ৰেডি কৰি ল'লোঁ। এনেকৈ জেট পাম্পেদি গোটেই আউটডোৰ দুটা আছিলে, দুটাৰে ছেইম প্ৰব্লেম হয়। তো মই ভাবিলোঁ লেতেৰাৰ কাৰণে হৈছে নেকি, নাই তেনেকুৱা কোনো কাৰণ নহয় বাৰু, কাৰণ ডাক্টিবল এচিটো, গতিকে ছাকশ্যন লাইনটো আইজ হ'লে গেছৰ কাৰণেও হয়, প্লাছ লেতেৰাৰ কাৰণেও হয়। তো লেতেৰা ইমান নাই, তথাপি বোলে নাই আউটডোৰটো একেলগে ছাৰ্ভিচিং কৰি দিওঁ, ছাৰ্ভিচিং কৰি মেলি আইচটো অকণমান গলাৰ পিছত গেছটো দি দিম। তো এনেকৈ পূৰা কাভাৰ চাভাৰ খুলি লৈ গোটেই আউটডোৰ ছিষ্টেমটো এনেকৈ জেট পাম্পেৰে ছাৰ্ভিচিং কৰি ল'লোঁ। লেতেৰা হৈছে বাৰু, তথাপি মানে যিটো হিচাপত লেতেৰা হ'ব লাগে সেইটো হিচাপত লেতেৰা হোৱা নাই বাৰু। তথাপি আউটডোৰকেইটা বঢ়িয়াকৈ ছাৰ্ভিচিং কৰি মেলি তো মেচিনটো ৰেডি কৰি ল'লোঁ। তো ৰেডি কৰি লৈ মই ভাবিলোঁ যে আধা ঘণ্টামান অলপ বন্ধ কৰি ৰাখি দিওঁ মেচিনটো। আধা ঘণ্টামান বন্ধ কৰি ৰাখি দি তাৰপিছত যিখিনি গেছ লাগে সেইখিনি গেছ দি দিম। মিনিমাম 60, 65, 70লৈকে 65, 70 ৰাখিলে ঠিকে আছে। তো এইটো প্ৰব্লেম, এই প্ৰব্লেমটো মেইনলি কাৰণ হৈছে গেছ। তাৰপিছত গেছ দি দিলোঁ, গেছ দিয়াৰ এনেকৈ ধুনীয়াকৈ গেছ দি দিলোঁ। এই গেছ দিয়াৰ পিছত ভালে ঠাণ্ডা আহিছে, ঠাণ্ডা আছে, কিন্তু যিমানখিনি ঠাণ্ডা থাকিব লাগে সিমানখিনি ঠাণ্ডা নাই। তো এয়া গেছ দিয়াৰ পিছত মেচিনটো পূৰা আইচ গলি গৈছে। তো এইখিনি আছিলে আজিৰ এই ব্লগটো।